Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত আপোনালোকৰ সৈতে শেয়াৰ কৰিম এটা গুৰুত্বপূৰ্ণ আপডেট আৰু সেই আপডেটটো আহিছে আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ যোনটো এসিস্টেন্টৰ পৰীক্ষা আছিল সেই পৰীক্ষাটো হ'বলৈ গৈ আছে 23rd of June 2024 সানডে সো 23 জুন 2024 বৰ্ষৰ দেওবাৰ দিনাখন আপোনালোকৰ পৰীক্ষাটো হ'বলৈ গৈ আছে কিন্তু তাৰে যোনটো এডমিট কাৰ্ড আছিল এডমিট কাৰ্ড বিলাক আজিৰ তাৰিখ মানে 12th of June 2024 পৰা ইস্যু কৰা কথা আছিল কিন্তু ইয়াতে এটা নোটিফিকেশন দেখিছে ৰেড কালাৰ এটো আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ যোনটো অফিচিয়েল ওয়েবসাইট ইয়াতে লিখিছে ৰিটেন এক্সামিনেশন টু হেল্ড হ'ব 23rd জুনতে কিন্তু দি এডমিট কাৰ্ড ফৰ দি ৰিটেন এক্সাম উইল বি এভেইলেবল ফৰ ডাউনলোড from 15th June 2024 12 p.m. onwards due to some unavoidable circumstances. We deeply regret the inconvenience caused. ঠিক আছে সো আজি যেহেতু এডমিট কাৰ্ড উলোৱা কথা আছিল কিন্তু আজি নুলাই পেলাই 15 তাৰিখৰ পৰা এভেইলেবল হ'ব বুলি কৈছে সো আপোনালোকৰ আজি বুধবাৰ আজি কি তাৰিখ 12 তাৰিখ শুকুৰ শনিবাৰৰ পৰা মানে 15 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব শনিবাৰৰ পৰা আৰু পৰীক্ষাৰ একদম আগমুহূৰ্তলৈকে আপোনালোকৰ এডমিট কাৰ্ডৰ প্ৰসেসটো খোলা থাকিব সো আপোনালোকে যেতিয়া আপোনালোকৰ নিজৰ আইডি আৰু পাছৱৰ্ড মাৰি পেলাই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব সো ইমানে আছিল এইখিনি জনাবৰ কাৰণে ভিডিঅটো বনালো সো আজি এডমিট কাৰ্ড নিদি পেলাই 15 তাৰিখৰ পৰা ইস্যু কৰা হ'ব এই অফিচিয়েল ওয়েবসাইট আসাম কোঅপাৰেটিভ এপেক্স বেংক বুলি আপুনি গুগলত টাইপ কৰিব তাৰপিছত লগে আহি যাব ওয়েবসাইটটো সার্চ কৰিব লগে ওয়েবসাইটটো আহিয়ে যাব তাতে ক্লিক কৰিলে মানে ওয়েবসাইটটো ওপেন হৈয়ে যাব ইয়াতে গুটেখিনি ইনফৰমেশন পাই যাব আৰু লগতে এসিস্ট্যান্ট ব্ৰাঞ্চ ম্যানেজাৰৰ বা এসিস্ট্যান্ট ম্যানেজাৰৰ ভ্যাকেন্সি ওলাইছে মই অলৰেডি ভিডিঅ' বনাইছিলো পৰহি দিনাখন সো মোৰ ভিডিঅ'টো চাই ল'ব আৰু বাকি ইয়াতে আৰু এটা এক্সট্ৰা কথা ক'বলগীয়া আছে আপোনাক আৰু এটা এক্সট্ৰা ইম্পৰ্টেন্ট কথা আৰু হেতু হ'ল যে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ যেটো পৰীক্ষা আহিছে 23 তাৰিখে সো তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে কম্প্ৰেছড ফৰ্মেটত আছে সো আপোনালোকে কোৰ্সটো ল'ব বিচাৰে যদি ৰিভিজন দিব বিচাৰে বা প্ৰিপাৰেচন কৰিব বিচাৰে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ কাৰণে বহুতে এতিয়ালৈকে লৈছে এই কোৰ্সটোত আপোনালোকৰ কি ইনভলভ কি মানে ইনক্লুডেড থাকিব মই কৈ দিছো ফুল কোৰ্সটোত 19টা চেপ্টাৰছ আছে বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত ইম্পৰ্টেন্ট স্কিমছৰ সৈতে 525 MCQs থাকিব বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত এইখিনি MCQ চাই যাব পাৰে পৰীক্ষাৰ আগমুহূৰ্তত সো দ্যাট বেংকিং আৰু ফাইনেন্সিয়েল এৱাৰনেছখিনিত আপোনালোকৰ যাতে একো প্ৰবলেম নহয় 6000 প্লাছ MCQs থাকিব এপ্টিটিউড ৰিজনিং আৰু ইংলিছৰ ওপৰত সলিউশনছ প্লাছ এক্সপ্লেনেশ্যন থাকিব ইয়াতো আপোনালোকে পৰীক্ষাৰ কাৰণে যেহেতু সময় কম আছে তথাপিতো আপোনালোকে যে কি বুলি কয় সিলেক্টিভ কিছুমান কোৱেশ্চনছ ইয়াৰ পৰা চাই যাব পাৰে ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় এইবোৰ সো অকমান চাই গলে ভাল হয় আৰু পৰীক্ষাৰ আগত কান্ট্ৰিজ কেপিটেলছ কাৰেন্সিজ থাকিব যেহেতু জেনাৰেল এৱাৰনেছ আছে জেনাৰেল এৱাৰনেছত এইখিনি ইনক্লুডেড থাকে সো এখানে কান্ট্ৰিজ কেপিটেলছ কাৰেন্সিজ ইয়াতে ইনক্লুড কৰি দিছো 2000 প্লাছ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী সোসাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত সো এইবিলাক সলভ MCQs হয় আপোনালোকৰ কোৱেশ্চনছো থাকিব এনসাৰছো থাকিব 1700 প্লাছ MCQs থাকিব ইণ্ডিয়ান পলিটি কনষ্টিটিউচনৰ ওপৰত 1500 প্লাছ MCQs থাকিব জিওগ্ৰাফি ইকোলজি এনভাইৰনমেন্টৰ ওপৰত 1500 প্লাছ MCQs থাকিব কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত কাৰেন্ট এফেয়াৰ্ছ আপোনালোকে জানুৱাৰী 2023 পৰা মে 2024 লৈকে ইনক্লুডেড আছে আপোনালোকে ল'ব পাৰে আৰু ইয়াৰ ভিতৰত আপোনালোকে ৰেন্ডমলি যিকোনো এটা টপিক ল'ব পাৰে ধৰক কাৰোবাক কাৰেন্ট এফেয়াৰ্ছ লাগে কাৰোবাক বেংকিং এফেয়াৰ্ছ লাগে কাৰোবাক এপ্টিটিউড ৰিজনিং ইংলিছৰ সেকশনটো লাগে সো তেনেকৈ ল'ব পাৰে তেতিয়া প্ৰাইচটো কম হ'ব আৰু হেতু মতে প্ৰাইচটো কৈ দিম আপোনালোকে ল'ব পাৰে আৰু বা গোটেই কোৰ্সটো ল'ব পাৰে 2000 প্লাছ MCQs থাকিব অসমৰ ওপৰত অল টপিকছ 50 প্লাছ MCQs আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ 50টাতকৈ বেছি গুৰুত্বপূৰ্ণ কোৱেশ্চনছ ইয়াতে কভাৰ কৰা হৈছে 320 MCQs আছে জেনাৰেল সায়েন্সৰ ওপৰত 1600 প্লাছ MCQs আছে ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 300 প্লাছ MCQs আছে ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত আৰু 275 MCQs আছে কম্পিউটাৰ এপ্টিটিউডৰ ওপৰত ঠিক আছে কম্পিউটাৰ এপ্টিটিউডৰ এটা পাৰ্ট দিছে অফিচিয়েল সিলেবাসত সো তাৰ কাৰণে আছে সো ইয়াতে টোটাল কোৱেশ্চন 17000 প্লাছ 12 MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 450 কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটছ আছে তেতিয়ালে এই WhatsApp নম্বৰটো 9706557851 এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকে এপেক্স বেংকৰ কোৰ্সটো লাগে বুলি কৈ দিয়ক লগে মই পেমেন্ট দি দিম পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে আপোনালোকে গোটেই কোৰ্সটো নিজৰ WhatsAppতে PDF ফৰ্মেট পাই যাব আৰু কোনবাই যদি পাৰ্টকে কিনিব বিচাৰে ধৰক অনলি বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছ লাগে বা অনলি কাৰেন্ট এফেয়াৰ্ছ লাগে তেনেকৈ ল'ব পাৰিব হেতু মতে প্ৰাইচটো হ'ব আৰু আপোনালোকে WhatsAppত মেছেজ কৰি জনালে হ'ব আৰু বাকি যোনটো WhatsApp নম্বৰ দি আছে হেতুত অনুগ্ৰহ কৰি কল নকৰিব হেতু জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় সো WhatsApp নম্বৰটো এটো 9706557851 আৰু লগতে বাকি আপকামিং এক্সামছ বিলাকৰ কাৰণে কোৰ্সেছ এভেইলেবল আছে লাইক হেকটিকে APSC এসিস্ট্যান্ট একাউন্টস অফিসার ওলাইছে APDCL আৰু AGCL তাৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 400 আপোনালোকে এটো ল'ব পাৰে ইয়াতে খালি ফুল কোৰ্সত আপোনালোকৰ যোনখন জেনাৰেল ষ্টাডিজৰ পেপাৰ থাকিব সেইখন ইনক্লুডেড আছে বাকি যোনটো কোৰ্স সাবজেক্ট থাকিব একাউন্টেন্সি ম্যাথমেটিক্স ষ্টেটিষ্টিক্স বা অপচনেল সাবজেক্ট বুলি ক'ব পাৰো যদি APSCৰ পাৰস্পেক্টিভৰ পৰা চাওঁ তেতিয়ালে অপচনেল সাবজেক্টৰ পেপাৰটো এতিয়ালৈকে এভেইলেবল হোৱা নাই কাৰণ জেনাৰেল ষ্টাডিজ বা জেনাৰেল নলেজৰ সিলেবাসখিনি ক'ব পৰা যায় কি আহিব হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকোনমি কাৰেন্ট এফেয়াৰ্ছ সায়েন্স এণ্ড এনভাইৰনমেন্ট ইকোলজি এণ্ড এনভাইৰনমেন্ট সায়েন্স এণ্ড টেকনলজি হেবোৰ থাকিব
পাৰিব কিন্তু একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স আৰু মেথমেটিক্সৰ চিলেবাছটো APSCত দিয়ালৈকে আমি অলপ ৱেইট কৰিব লাগিব তাৰপিছত পাৰিলে কোৰ্চেছ লঞ্চ কৰিম বাৰু তাৰপিছত আহি গ'ল APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ যোনটো ওলাইছে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 এইবোৰ সব MCQ বেছ কোৰ্চ হয় প্লাছ এক্সপ্লেনেশ্যন থাকিব আৰু য'ত যি দৰকাৰ পৰে আপোনালোকৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ থাকিব যিহেতু APSC আজিকালি ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ সোধে আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপ টু ডেট পাই থাকিব আৰু কাৰেণ্ট এফেয়াৰ্ছটো লাইফ টাইমে পাই থাকিব কোৰ্চটো এবাৰ ল'লে মানে চ' সেইখিনি কথা আৰু গোটেইখিনি চল্ভ থাকিব আপোনালোকে ল'ব পাৰে এজ পাৰ অফিচিয়েল চিলেবাছ আছে APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ কথা ক'লোৱে ফুল কোৰ্চটো 450 APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুখন পেপাৰ ইয়াতে ইনক্লুডেড আছে 400 ৰুপিছত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 আসাম পুলিচ SI কনষ্টেবলৰ আৰু আদাৰ্ছৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 325 আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ৰুপিছত জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে প্ৰত্যেক মাহে লাইফ টাইমৰ কাৰণে পাই থাকিব জাষ্ট আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে আৰু তাৰ কাৰণে জাষ্ট আপোনালোকে হোৱাটছএপত মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে কাৰণ এতিয়া জুন মাহ চলি আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছতে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাব আৰু জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাবৰ কাৰণে জুলাই 2-3 তাৰিখে মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে জুনৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে চ' লগে লগে আপোনালোকক প্ৰভাইড কৰি দিম আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি দি দিম আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব চ' আৰু যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে আৰু এবাৰ কৈছোঁ এই হোৱাটছএপ নম্বৰটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল ফোন কলৰ কাৰণে এভেইলেবল নহয় বাকী এই কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো দি দিছোঁ আপোনালোকে তাতো গৈ পেলাই এবাৰ চাই ল'ব পাৰিব আৰু লগতে আৰু এটা ছেপাৰেট প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC আসাম কোঅপাৰেটিভ এপেক্স বেংক বুলি সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ আপোনালোকে সেই প্লে'লিষ্টত গৈ এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ' চাব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম